কবিতাৰ বহী আৰু কলম কবি নীলিম কুমাৰ আবৃত্তি পিঞ্জু মৰাণ। ওখ দলংখন পোৱাৰ সময়ত তুমি মোৰ পিঠিত ধৰি ঠেলিছিলা দলংখনৰ মাছ নোপোৱালৈকে। তোমাৰ হাতত আছিল কবিতাৰ বহী, মোৰ হাতত আছিল সাফৰ নথকা কলম। তুমি ভাবিছিলা তুমি মোক ঠেলিছা, মই জানিছিলোঁ কবিতাৰ বহীয়ে কলম এটাক ঠেলিছে। দুয়ো দলঙৰ ৰেলিঙত বহিছিলোঁ, ঠিক তেনেদৰে যিদৰে এটা কলমে বহী এখনৰ মাজত বহে। দলংখনৰ তলেৰে বৈ আছিল কোনোদিনে নেদেখা স্ৰোতৰ নিচিনা কিবা। কলম আৰু কবিতাৰ বহী হৈ পৰিছিল নিশ্চুপ, থৰ। তেতিয়া তুমি বুলি কোনো তুমি নাছিলা, মই বুলি কোনো মই নাছিলোঁ। দলংখনৰ ৰেলিঙত বহিছিল কেৱল কবিতাৰ বহী আৰু কলম। গধূলিয়ে আমাক এৰি গৈছিল। কবিতাৰ বহীয়ে কলমক কৈছিল কিবা লিখা। কলমে কবিতাৰ বহীক বুজাইছিল শব্দবোৰে লিপিবদ্ধ নোহোৱাকৈ থাকিব খোজে। শব্দবোৰে কেৱল বৈ থাকিব খোজে দলঙৰ তলৰ স্ৰোতৰ দৰে। কলমটোৱে সদায় এটা জপাই থোৱা বহীৰ উমৰ মাজত এটা আধা লিখা কবিতাৰ অনিশ্চয়তাৰ সতে যাপন কৰিব খোজে তাৰ দিন ৰাতি। কাৰণ কলমটোৱে জানে লিখি পেলালেই কবিতাৰ মৃত্যু। কবিতাৰ বহীয়ে সেই কথা নাজানে। ধন্যবাদ।